হাই এভৰিৱান, এয়া বাইদেউ আৰু ভিনদেউ ঘৰলৈ যোৱা সময়ত ভণ্টি ছোৱালী দুজনী আমি বাছতে গ'লোঁ। তাত গৈ অকণমান সময় ৰখিলোঁ কাৰণ বাইদেউ আৰু ভিনদেউ আমাক ল'ব আহিম বুলি ক'লে। বেগ বহুত আছিলে যেতিয়া চকলৈকে। সৰুজনীয়েতো বাইদেউ আৰু ভিনদেউক লগ পাই কিমান যে ফূৰ্তি, জেঠাৰ তাতে যাম বুলি কৈ আছিলে আৰু ভিনদেউৰ লগত কিমান কি খোৱা বস্তু কিনি আনিলে। তাৰপিছত আহি আৰু আমি চাহ পানী খাই অকণমান খোজকাঢ়িলোঁ, কাঢ়ি আৰু বাইদেউ আৰু ভিনদেউ আমাক অকণমান ফুৰাবলৈ লৈ আহিলে। দ্য গ্ৰীণ কেফে বুলি কয়, এখন ধুনীয়া পাৰ্ক আছে তাত গোৱালপাৰাতে। সৰু পাৰ্টি হলো আছে তাত আৰু নাৰ্চাৰী এখনো আছে। যি গছ লাগে ল'ব পাৰি আৰু ধুনীয়া। তাৰপিছত সৰু ছোৱালী খেলা বস্তু বহুত আছে আৰু ধুনীয়া, আৰু তাত খেলিব পাৰিব, জোলনা আছে আৰু এক্সাৰচাইজ কৰা বহুত বস্তু আছে। তাত এক্সাৰচাইজ কৰিব পাৰে, বহুত মানুহ যায় আৰু বহুত ভাল লাগিছে তাত যায়। ৰাতি যে লাইটিঙৰ ব্যৱস্থা ইমান ধুনীয়া, আমাৰ দুজনীয়েতো আৰু জোলনা পালে নালাগেই দিয়কচোন, জ্বলিয়ে আছে। আমাৰ সৰু ছোৱালীজনী যে ভিনদেউক ইমান দিগদাৰ দি আছে যে ঠাই ইফালে হাঁ সিফালে হাঁ, ইয়াত যাওঁ তাত যাওঁ। ভিনদেউ যে অকণমান আমনি নাপায়, তাইৰ লগতে খেলি আছে, তাইৰ লগতে ব্যস্ত হৈছে। তাৰপিছত আমি গোটেইবিলাকে বহি ভিনদেউ বাইদেউ কফি খালে, আমি চাওমিন পকৰি সেনেকৈ খাই ঘৰলৈ আহিলোঁ। গোটেইকেইজনীয়ে কথা কৈ ভাত ৰান্ধি সেনেকৈ খোৱা মেলি ৰাতি 11:30 মানে বাজিলে। তাৰপিছত গোটেইকেইজনী অকণমান খোজ কাঢ়িবলৈ গ'লোঁ। আকৌ ৰাতিপুৱা বাইদেউ সোনকালে ভাত পানী বনালে, খাই বৈ আমি আকৌ ফুৰিবলৈ গ'লোঁ। বাইদেউ আৰু ভিনদেউ আমাক বঙাইগাঁৱলৈ ফুৰিবলৈ নিলে। বঙাইগাঁৱত এখন ধুনীয়া ইক' পাৰ্ক আছে, সেইখনতে লৈ গ'লে প্ৰথমতে। ইহঁতে আৰু তাত গৈ যে ইমান দেৰি কৰিলে, তাৰ পৰা আহিবই নোখোজে। জোলনাবিলাক পাইছে, ট্ৰেইন এইবিলাক দেখিছে, ভিনদেউক টানি লৈ গৈছে যে জেঠাই ইফালে আহা, সেনেকৈ আৰু ট্ৰেইনত উঠিলে। সেনেকৈ আমাৰ আৰু বেছি ফুৰা নহ'ল আৰু। ইয়াতে এখন ফিছ একুৰিয়ামো আছিল, তাত যাই কিনে আমাৰ বহুত ভাল লাগিলে। আমাৰ ফিল্ম চোৱা কথা আছিল দ্য ইউনিভাৰ্চেল ষ্টুডিঅ'ত, বাইদেউ ভিনদেউ দেখাব খুজিছিল, কিন্তু ইয়াত দেৰি হয় আমাৰ চোৱা নহ'ল। কিন্তু তাতো গ'লোঁ আমি ফুৰিব, বহুত ভাল লাগিছে তাত যায়। সকলোখিনি বস্তু আছে, ল'ৰা ছোৱালী খেলা বস্তু গোটেইখিনি আছে তাতো, আৰু ধুনীয়া ধুনীয়া বস্তু আছে। কিন্তু বস্তুবিলাক অলপমান দাম বহুত, তথাপি চাই ভাল লাগে। আৰু ইয়াতো ইহঁতে ট্ৰেইনত উঠিলে, এইবিলাক খেলিলে, আহিবই নোখোজে আৰু সেনেকৈ আমাৰ ৰাতি হৈ গ'ল। আৰু তাৰপিছত অকণমান বাহিৰলৈ গ'লোঁ, কিবা খাই মেলি ঘৰলৈ বুলি আহিলোঁ। আৰু ঘৰলৈ আহি পোৱা মানি আমাৰ ৰাতিয়ে হৈ গ'ল, কাৰণ ৰাস্তা অলপমান দূৰো হয় যেতিয়া। সেনেকুৱা আহি আৰু গোটেইকেইজনী আৰু গল্পত মগ্ন হ'লোঁ। ভাত পানী বনাই মেলি খোৱা মেলি দেৰিয়ে হৈ গ'ল। পিছদিনাখন ৰাতিপুৱাই উঠি আমি ফ্ৰেছ হৈ অকণমান পিছত আমি বিশাললৈ আহিলোঁ। বিশালখন বাইদেউহঁতৰ ঘৰৰ ওচৰতে হয় যেতিয়া, তাত অলপ কিবা কানি ল'লোঁ, লৈ আৰু সেইদিনাখন দুপৰীয়া আমি ঘৰত আহিলোঁ। বাইদেউ ভিনদেউ আমাক গাড়ীত উঠাই দিলে। দুদিন থাকিলোঁ যেতিয়া আহিলোঁ। আৰু তাৰপিছত ঘৰত আহি দেউতাই ক'লে যে তুমি নাই নহয়, মই মাছ খাব পৰা নাই। তাৰপিছত মাছ আনিব দিলোঁ, মাছ আনিব দি আৰু অমিতাৰে মাছ বনালোঁ, শাক বনালোঁ আৰু পটল ভাজি, ভেন্দি ভাজি, দেউতা ভাল পোৱা গোটেইখিনি বনালোঁ। আজি পিছে ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কমেণ্ট কৰিব।